তোকে গালি পাৰিছিলোঁ নেকি মই? নতুন বছৰ আহিছে আৰু গান গোৱাটো ইমান সহজ কথা নহয়। সমাগত হেঁপাহৰ ভোগালী বিহু। ৰাজ্যৰ সৰ্বপ্ৰান্তত এতিয়া হেঁপাহৰ ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি চলিছে। তেনেস্থলত বালিপৰাত প্ৰত্যেক বছৰে অনুষ্ঠিত হৈ আহিছে ভোগালী উৎসৱ। আৰু আজি বালিপৰা ভোগদৈ পথাৰত অনুষ্ঠিত হৈছে দিনজোৰা কাৰ্যসূচীৰে দশম বাৰ্ষিক ভোগালী উৎসৱ। আৰু এই ভোগালী উৎসৱলৈ যি সাংস্কৃতিক অনুষ্ঠান, এই সাংস্কৃতিক অনুষ্ঠানত বহুকেইগৰাকী কণ্ঠশিল্পীৰ লগতে আমন্ত্ৰণ জনাই আনিছে। সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰিছিলে এগৰাকী বিশেষ যুৱক, অসমবাসীৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী, প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ মিমিক্ৰি কৰি সামাজিক মাধ্যমত খলকনি তুলিবলৈ সক্ষম হোৱা মাধৱ বৰা আজি বালিপাৰাত আমাৰ সৈতে উপস্থিত আছে। মাধৱৰ সৈতে আমি অকণমান কথা পতাৰ চেষ্টা কৰিম, যিহেতু তেওঁ বালিপাৰালৈ আহিছে। পোনপ্ৰথমে তোমাক ইংৰাজী নৱবৰ্ষ আৰু আগন্তুক ভোগালী বিহুৰ ওলগ যাচিছোঁ। বালিপৰাত ভোগদৈ পথাৰত অনুষ্ঠিত হয় ভোগালী উৎসৱত বিশেষভাৱে আমন্ত্ৰণ জনাইছে, কি ক'বা, কেনেকুৱা? ভাল লাগিছে, মাতিছে মোক। ভোগালী উৎসৱ জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছে, মোক ইয়াত নিমন্ত্ৰণ দিছে, ভাল লাগিছে, সেইটোৱে আৰু। যিহেতু মাধৱ আছে আজি, বিশেষভাৱে তেওঁ যিহেতু চৰ্চা লাভ কৰিছে আৰু শিল্পী জুবিন গাৰ্গ নোহোৱাৰ পিছত ক'ৰবাত যেন মাধৱ বৰাৰ মাজতেই কথাতেই হওক বা কিছু ক্ষেত্ৰতে হওক অসমবাসীয়ে জুবিন দাক পুনৰবাৰ ঘূৰাই পায় তেওঁৰ কথাতেই। আজি অকণমান আমি তেওঁৰ যিহেতু নাই, তেওঁৰ অনুপস্থিতিত, তেওঁ নাই বুলি ক'ব নোৱাৰি, আচলতে প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত আচলতে তেওঁ সদায় অমৰ হৈ ৰৈছে। কি ক'বা আজি, যিহেতু হঠাৎ দাদা এনেকৈ এৰি থৈ গুচি গ'ল আমাৰ মাজৰ পৰা? ক'বলগীয়া বহুত কথা আছে দাদা। আৰু মই এক্সাম দি আছিলোঁ দাদা যেতিয়া এইটো ঘটনা হৈছিলে। তো এক্সাম দি থাকোঁতে মই ঘৰলৈ আহোঁতে মই গম পালোঁ এইটো। মোৰ অৱস্থাটো বহুত বেয়া আছিলে, মই মেডিকেলতো আছিলোঁ। তাৰপিছত গুৱাহাটীত মই গ'লোঁ। গুৱাহাটীত গৈ ভাষা নাই জুবিনদাৰ কথা ক'বলৈ, শব্দ নাই, আমাৰ মাজত নাই এতিয়া। তো দাদা আমাৰ মাজত নাথাকিলেও শাৰীৰিকভাৱে নাই আমাৰ মাজত, কিন্তু যিমানখিনি সৃষ্টি কৰি থৈ গৈছে, আমাৰ যিখিনি সৃষ্টি কৰি থৈ গৈছে অসমবাসীৰ কাৰণে, ইমানখিনি সৃষ্টি কৰি থৈ গৈছে, আমি সেইখিনি জীয়াই ৰাখিব লাগিব। দাদাক আমি তাৰ মাজতে বিচাৰি পাম আমাৰ। মই এইখিনিতেই মাধৱ যিহেতু আছে, ভাইটিৰ সৈতে মই অকণমান আৰু এটা কথা এইখিনিতে জনাৰ চেষ্টা কৰিম। যিহেতু তুমি জুবিন গাৰ্গক একে নিচেই কাষৰ পৰা পাইছা, সেই সোণালী দিনবোৰৰ কথা মই কেইবাবাৰো লগ পাইছা, কি পাতিছিল বা কেনেকুৱা ধৰণৰ হৈছে অকণমান জানিবলৈ বিচাৰিম। মই প্ৰথম লগ পাইছিলোঁ মই জোনালী ষ্টুডিঅ', গুৱাহাটীত নতুনকৈ ষ্টুডিঅ' বনোৱা, তাত গ'লোঁ মই। তাত গৈ মোক মাতিলে, মই কৈছিলোঁ যে তোকে গালি পাৰিছিলোঁ নেকি মই? চ' মোক মাতিলে ভিতৰলৈ, ষ্টুডিঅ'লৈ মাতিলে। গানো গাব লাগিব, তোৰ ইমান টেলেণ্ট আছে, তই গানটো গাব নোৱাৰ, গানো গাব লাগিব তই। তো মোৰ অকলে মিমিক্ৰি কৰি থাকিলে নহ'ব, পঢ়া শুনা কৰিব লাগিব তই। তেনেকৈ আৰু ভাত পানী খাই আহিছোঁ দাদাৰ লগত। যিহেতু জুবিন দাই সেই গানৰ কথা কৈছিলে, গান শিকাৰ কথা কৈছিলে বা গান গোৱাৰ কথা কৈছিলে, অকল মিমিক্ৰি কৰিলেই নহ'ব, অকল তই গানো গাব লাগিব বুলি কৈছিলে। এই গান গোৱাৰ যিটো এতিয়া আমি দেখিছোঁ সামাজিক মাধ্যমত বিভিন্ন মঞ্চত আপুনি গোৱাৰ চেষ্টা কৰিছে, সাংগীতিক যাত্ৰা কিবা আৰম্ভ কৰিম বুলি ভাবিছে নেকি? আমাৰ ৰাইজে জানিব বিচাৰে। গান গোৱাটো ইমান সহজ কথা নহয়, আৰু জুবিন দাৰ গান বহুত টান গান। তো মই চেষ্টাহে কৰি আছোঁ, তেনেকৈ গুৰুলৈ গোৱা নাই মই ঘৰতে প্ৰেক্টিছ কৰি আছোঁ। মই ট্ৰাই কৰিছোঁ মায়াবিনীটো গাবলৈ, মঞ্চত গাওঁ মই, মানুহে মোক অনুৰোধ কৰে যে তুমি মায়াবিনীটো গোৱা, মই ট্ৰাই কৰোঁ আৰু ভুল ভ্ৰান্তিও হ'ব পাৰে মোৰ, সেইটোৱে। চেষ্টা কৰিছে আচলতে, আশা কৰিছে তেওঁ যাতে অনাগত ভৱিষ্যতৰ দিনত সংগীত শিকাৰ তেওঁ আগ্ৰহ প্ৰকাশ কৰিছে আৰু এনেধৰণে এটা আগবাঢ়ি যাব বুলি আমি আশাবাদী। আচলতে এই ক্ষেত্ৰত মই আৰু এইখিনিতে এটা কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু এতিয়া কায়িকভাৱে জুবিন গাৰ্গ আমাৰ মাজত নাই, কিন্তু তেওঁ নাই বুলি ক'লেই নহ'ব, আমাৰ প্ৰতিজন অসমীয়াৰ হৃদয়ত আচলতে তেওঁ সদায় অমৰ হৈ ৰ'ব। তেওঁৰ সৃষ্টিৰাজি বা তেওঁৰ গান বা তেওঁৰ যি আদৰ্শ, যি মানুহৰ প্ৰতি যি মৰম বা যি দয়া, সেই ক্ষেত্ৰত তুমি কি ধৰে তেওঁৰ কৰ্মৰাজি বা তেওঁৰ সৃষ্টিৰাজিক আগবঢ়াই নিবা, যে আদৰ্শক কেনেকৈ তুমি আগবঢ়াই নিবা ভাবিছা নেকি তুমি তেনেকুৱা? মই যেতিয়ালৈকে মই জীয়াই থাকিম, জুবিনৰ ভইচটো মই জীয়াই ৰাখিমেই। যেতিয়া মই মৰি যাম, এইটো ভইচ নাপায় আৰু মোৰ পৰা। নিশ্চয়কৈ এইবাৰ যিহেতু মাধৱ আমাৰ সৈতে আছে, অকণমান এইবাৰ মাধৱ নহয়, এইবাৰ আমি অকণমান জুবিনদাৰ মাতত আমাৰ ৰাইজক, অসমবাসীক বিহুৰ ওলগ কেনেকৈ জনাব অকণমান?
চ' নতুন বছৰ আহিছে আৰু সকলোকে অসমবাসীক মই মৰম জনাইছোঁ। নতুন বছৰ ভাল হওক, চবৰে ভাল ভাল কাম কৰক অসমৰ কাৰণে, চবেই ভালে থাকক, চবৰে ভাল দিন ভাল যাওক। হয়, ধন্যবাদ। এয়া আছিল মাধৱ বৰা।